যদিহে আপুনি সঁচাকৈ এদিন বহুত টকা খ্যাতি আৰু স্বীকৃতি লাভ কৰিবলৈ বিচাৰে তেন্তে এই ভিডিঅ'টি মাজভাগতে এৰি নাযাব। যদি আপুনি এই 7টা গোপন কথা কাৰোবাৰ আগত প্ৰকাশ কৰে তেন্তে মনত ৰাখিব যে আপোনাৰ নিজৰ হাতেৰেই আপোনাৰ সপোনবিলাক নষ্ট হৈ পৰিব। গতিকে আপুনি কেতিয়াও কাৰোৰে লগত শ্বেয়াৰ নকৰিব। গতিকে আহকচোন এই 7টা গোপন কথা আমি জানি লওঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 1 নম্বৰটো এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনাৰ উপাৰ্জনৰ কথা কাকোৱেই নক'ব। যদি আপুনি সঁচাকৈ অতি ধনী হ'ব বিচাৰে তেন্তে প্ৰথম কথাটো হ'ল সদায় মনত ৰখা উচিত যে আপোনাৰ উপাৰ্জনৰ ধন কাৰোৰে লগত ভাগ নকৰিব। আত্মীয় বন্ধু বা চিনাকি যিয়েই নহওক কিয়, আপোনাৰ টকাই আপোনাৰ আহিবলগীয়া ভৱিষ্যতটো নিৰ্ধাৰণ কৰে। গতিকে এনেধৰণৰ টকা পইচাৰ কথা কেতিয়াও ৰাজহুৱা নকৰিব। এতিয়া মই আপোনালোকক সৰু এটা কাহিনী কওঁ। এজন অতি সাধাৰণ পৰিয়ালৰ এজন মানুহ আছিল। বহুত কষ্ট কৰি তেওঁ এটা সৰু ব্যৱসায় আৰম্ভ কৰিলে। কেইবছৰমানৰ ভিতৰতে তেওঁ প্ৰতিমাহে 40-50 হাজাৰ মান টকা উপাৰ্জন কৰিবলৈ ধৰিলে। তেওঁ তেতিয়া আনন্দত আত্মহাৰা হৈ পৰিল আৰু আনন্দতে 2-3জন মানুহক কথাটো কৈছিল। ইয়াৰ পিছতে এজনে ক'বলৈ ধৰিলে, এতিয়া তুমি বহুত ভাল উপাৰ্জন কৰিছা, গতিকে আমাৰ ছোৱালীজনীৰ বিয়াখনত তুমি অলপ সহায় কৰি দিবা। অন্য এজনে ক'লে, ভাই এতিয়া তোমাৰ হাতত বহুত টকা আছে, মোৰ ল'ৰাটোকো অলপ সহায় কৰি দিবা। আৰু লগৰ কিছুমান মানুহে এতিয়া তেওঁৰ বিৰুদ্ধে বুবু বাবা কৰিবলৈ ধৰিলে। আচলতে কি জানে, আপোনাৰ উপাৰ্জন আপোনাৰ বাবে এক কৰ্তৃত্ব, কিন্তু আনৰ বাবে ই আপোনাৰ পৰা কিবা এটা দাবী কৰাৰ অজুহাত হৈ পৰে। আপোনাৰ প্ৰতি ঈৰ্ষা কৰা বা আপোনাক অপমান কৰা অজুহাত হৈ পৰে। গতিকে ৱাৰেন বাফেটে এষাৰ কথা কৈছিল, সেই কথাষাৰ আপোনালোকে সদায় মনত ৰাখিব। টকাৰ বাবে সৰ্বোত্তম সুৰক্ষা হ'ল আপোনাৰ মৌনতা। আপুনি আপোনাৰ উপাৰ্জনৰ কথা লুকুৱাই ৰাখিব পাৰিলে আপোনাৰ টকাখিনি সুৰক্ষিত হৈ থাকিব। যেতিয়ালৈকে মানুহে নাজানে আপুনি কিমান টকা উপাৰ্জন কৰে তেতিয়ালৈকে আপুনি তেওঁলোকৰ সমকক্ষ হৈ থাকে, কিন্তু তেওঁলোকে গম পোৱাৰ লগে লগে আপুনি তেওঁলোকৰ বাবে কেৱল এটা উৎস হৈ পৰে। সেয়া হ'ল ঈৰ্ষা, আশা, শোষণৰ উৎস। গতিকে যদি আপুনি শান্তি, সন্মান আৰু প্ৰকৃত প্ৰগতি বিচাৰে তেনেহ'লে আপোনাৰ উপাৰ্জনখিনি নিজৰ মাজতে ৰাখক, কাৰণ প্ৰকৃত সফলতাৰ মূল চাবিকাঠিয়েই হ'ল আপোনাৰ গোপনীয়তা। দ্বিতীয়টো নম্বৰ হৈছে আপোনাৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে কাকোৱেই নক'ব। জীৱনত যিয়েই হোৱাৰ সপোন নেদেখক কিয়, এটা কথা সদায় মনত ৰাখিব, সম্পূৰ্ণ নোহোৱালৈকে ইয়াৰ বিষয়ে কেতিয়াও কাকোৱেই ক'বলৈ চেষ্টা নকৰিব। আমাৰ সমাজত বহুত মানুহকে আমি দেখিবলৈ পাওঁ, যেতিয়া তেওঁলোকে নতুন ধাৰণা এটা পায় বা নতুন পৰিকল্পনা কৰে তেতিয়া তেওঁলোকে প্ৰথমে বন্ধু বা আত্মীয়ক কয়, মই এই কামটো কৰিম, মই তাত টকা বিনিয়োগ কৰিম, মই এই ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ বিচাৰিছোঁ। এতিয়া ভাবক ইয়াৰ পৰা আপোনাৰ কি হ'ব। তেতিয়া দেখিব মানুহে আপোনাক নিৰুৎসাহিত কৰিব, তাৰ এটা নেতিবাচক দিশ উলিয়াই ক'ব যে এইটো কাম নকৰিবা, এইটো আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, আপুনি হাৰ মানি যাব। নহ'লে কোনোবাই আপোনাৰ ধাৰণাটো মনে মনে নকল কৰি আপোনাৰ আগত আগবাঢ়িবলৈ চেষ্টা কৰি যাব। এবাৰ এজন ল'ৰাই তেওঁৰ নিজৰ বিজনেছৰ প্লেনটো সহকৰ্মীক জনাইছিল আৰু 3 মাহৰ পিছত একেজন সহকৰ্মীয়ে একে পৰিকল্পনাৰে বজাৰত প্ৰৱেশ কৰিছিল। সেই ল'ৰাটোৱে এতিয়া চিন্তা কৰি আছে, কথাটো নোকোৱা হ'লেই ভাল আছিল। চাণক্যই হাজাৰ হাজাৰ বছৰ আগতে কৈ গৈছিল যে যিজন ব্যক্তিয়ে নিজৰ প্ৰতিটো খোজ প্ৰচাৰ কৰে প্ৰায় নিজৰ ফাণ্ডত আবদ্ধ হৈ পৰে। আপোনাৰ পৰিকল্পনা, আপোনাৰ দৃষ্টিভংগী সেইবোৰ আপুনি গোপনে ৰাখক, কাৰণ যেতিয়া আপুনি কথা কয় তেতিয়া পৃথিৱীয়ে প্ৰতিক্ৰিয়া কৰে, কিন্তু যেতিয়া আপুনি মনে মনে কৰিব তেতিয়া এদিন আপোনাৰ সফলতাই নিজেই কথা ক'ব। আপোনাৰ পৰৱৰ্তী পদক্ষেপ কেৱল আপুনিহে জানিব লাগে। যেতিয়া ই উচ্চতালৈ উপনীত নহয় তেতিয়া ইয়াক দেখা মানুহজনে প্ৰশ্ন কৰে যেন আপুনি কেতিয়া আৰু কেনেকৈ কৰিলে। 3 নম্বৰটো হৈছে নিজৰ সপোনবোৰ সকলোৰে লগত শ্বেয়াৰ নকৰিব। তোমাৰ সপোনবোৰ অকল তোমাৰ আৰু সকলোৱে বুজি পোৱাটো প্ৰয়োজনীয় নহয়। আমি প্ৰায় খৰখেদাকৈ আমাৰ হৃদয়ৰ ডাঙৰ ডাঙৰ কথাবোৰ, আমাৰ লক্ষ্য, আমাৰ আশা, এনেধৰণৰ কথাবিলাক আমি আনৰ আগত শ্বেয়াৰ কৰোঁ। আমি ভাবোঁ তেওঁলোকে ইয়াৰ শলাগ ল'ব আৰু আমাক প্ৰেৰণা দিব, কিন্তু তাৰ কথাটো বিপৰীতহে ঘটে। আপুনি ক'ব মই কোটিপতি হ'ব বিচাৰোঁ, মানুহে তেতিয়া আপোনাৰ কথাটো শুনি হাঁহিব আৰু লগতে ক'ব যে বৰ্তমান নিজৰ খৰচো দেখোন তুমি বহন কৰিবলৈ নোৱাৰিছা। আপুনি যেতিয়া ক'ব মই এখন অডি কিনিবলৈ বিচাৰিছোঁ তেতিয়া মানুহে ক'ব এক্টিভা এখন কিনিব পৰাটো তোমাৰ বাবে ডাঙৰ কথা। আচলতে কিয় এনেকুৱা হয়? কাৰণটো হ'ল মানুহে আপোনাৰ সপোনটো কেতিয়াও দেখা নাপায়। আচলতে তেওঁলোকে আপোনাৰ বৰ্তমানটোকহে দেখিছে, তেওঁলোকে আপোনাৰ দুৰ্বলতাবোৰ দেখিছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ দৰে ডাঙৰ সপোন সকলোৱে দেখিব নোৱাৰে। এজন ল'ৰাই তেওঁৰ সহপাঠীক কৈছিল, মই এদিন নিজৰ মোবাইল এটাৰ ব্ৰেণ্ড মুকলি কৰিম। তেতিয়া মানুহে হাঁহিছিল তেওঁৰ কথাবিলাক শুনি।
আনকি ক্লাছৰ ছাৰেও তেওঁৰ কথাত বাধা দিলে। প্ৰথমতে তুমি পৰীক্ষাত উত্তীৰ্ণ হৈ দেখুওৱা। কিন্তু আজি সেই একেজন ল'ৰাই এটা টপ 10 ষ্টাৰ্টআপ চলাই আছে আৰু তেওঁক লৈ হাঁহি থকা সেই একেখিনি মানুহেই তেওঁৰ প্ৰফাইল ষ্টৰিটো মনে মনে পঢ়িবলৈ চেষ্টা কৰিছে। চাণক্যই কৈছে আপোনাৰ সপোনৰ কথা সকলোকে নকবা, কাৰণ সকলোৱে সন্মান কৰিবলৈ নাজানে। গতিকে আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত নোহোৱালৈকে নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰি যাওক। আচলতে কি জানে, ৰাজহুৱা স্থানত কোৱা সপোনবোৰ প্ৰায় ধেমালি হৈ পৰে। অন্য হাতেদি মনে মনে পুহি ৰখা সপোনবোৰ এদিন পৃথিৱীখনকে কঁপাই তুলিব পাৰে। চতুৰ্থ নম্বৰটো হ'ল আপুনি কি শিকিছে, কাৰ পৰা শিকিলে, সকলোকে নক'ব। এইখন পৃথিৱীত জীৱনত যদি আপুনি মহানতা লাভ কৰিব বিচাৰে তেন্তে কেৱল কঠোৰ পৰিশ্ৰম নহয়, শিক্ষাও সমানেই গুৰুত্বপূৰ্ণ। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি কি শিকিলে আৰু কাৰ পৰা আৰু কাৰ লগত শ্বেয়াৰ কৰিব সেইটো নিৰ্ণয় কৰাটো। আজিকালি কি হৈছে জানেনে, যদি আপুনি নতুন এখন কিতাপ পঢ়ে বা কিবা নতুন এটা পাঠ্যক্ৰম লৈছে বা এজন নতুন শিক্ষাগুৰু আপুনি বিচাৰি পাইছে, তেন্তে মানুহে লগে লগে ছ'চিয়েল মিডিয়াত পোষ্ট কৰে, এইটো মোৰ নতুন পাঠ্যক্ৰম, এইটোৱে মোৰ শিক্ষণৰ উৎস। কিন্তু বাস্তৱতাটো তাৰ বিপৰীত। যেতিয়া আপুনি মানুহক কয় যে আপুনি কাৰ পৰা শিকিছে, তেতিয়া দুটা কথা আহি পৰে। হয় আপোনাক ঠাট্টা কৰি কথাষাৰ ক'ব আপুনি ইয়াৰ পৰা কি কি শিকিব পাৰিছে বুলি, কিন্তু তেওঁ নিজে একো কৰিব পৰা নাছিল বা তেওঁলোকে নিজেও এইখিনি কথাই মনে মনে শিকিবলৈ আৰম্ভ কৰে আৰু আপোনাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰি যায়। পুনৰ এটা সৰু উদাহৰণ দিবলৈ বিচাৰিছোঁ। চৰম দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছিল এজন ল'ৰাই। পুৰণি মোবাইল এটা ব্যৱহাৰ কৰি অনলাইন পাঠ্যক্ৰম এটা ল'বলৈ ধৰিলে, কাকো কোৱা নাছিল। এবছৰৰ ভিতৰতে সেই ল'ৰাজনে সেই দক্ষতা ইমানেই গভীৰভাৱে আয়ত্ব কৰিলে যে আজি সি ইয়াৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিছে। মানুহে ক'ৰ পৰা শিকিলে বুলি সুধিলে তেওঁ তেতিয়া কেৱল এটা হাঁহি মাৰি কয়, এই পৃথিৱীখনে যেতিয়া নিদ্ৰাত আছিল সেই সময়ত মই শিকি আছিলোঁ। চাণক্যই কৈ গৈছিল, জ্ঞান হ'ল উচ্চস্বৰে নহয় নীৰৱেহে আহৰণ কৰা ধন। গতিকে যেতিয়ালৈকে আপোনাৰ দক্ষতাই আপোনাক বাকীবোৰৰ পৰা পৃথক নকৰে তেতিয়ালৈকে আপোনাৰ গোপন উৎসবোৰ নিজৰ মাজতে ৰাখক। কাৰণ শিক্ষণ এটা আধ্যাত্মিক অনুশীলন আৰু আধ্যাত্মিক অনুশীলনৰ ফলবোৰ শান্তিৰে আয়ত্ব কৰিব পাৰিলেহে আটাইতকৈ মধুৰ হয়। পঞ্চমটো হৈছে আপোনাৰ বেয়া সময় আৰু সংগ্ৰামৰ কাহিনী সকলোৰে আগতে শ্বেয়াৰ নকৰিব। আপোনাৰ দুখ কষ্ট, আপোনাৰ সংগ্ৰাম, সেই ৰাতিবোৰ যেতিয়া আপুনি অকলে বহি চকু পানী মচি পেলাইছিল, সেই সকলোবোৰ আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। কিন্তু সকলোৱে সেইবিলাকক সন্মান কৰিবলৈ নাজানে। আজিকালি মানুহ আৱেগিক হৈ পৰে। কাৰোবাৰ লগত সংযোগ স্থাপন কৰিলে হৃদয়ৰ গভীৰতম ঘাঁবোৰ উন্মোচন কৰে। তেওঁলোকে ভাবে যে আনজনে বুজিব আৰু শলাগ ল'ব, কিন্তু সত্যটো তাৰ সম্পূৰ্ণ ওলোটা। প্ৰায় মানুহে আপোনাৰ দুখৰ কাহিনীবোৰ সহানুভূতিৰ গইনা লৈ শুনি থাকে, কিন্তু আপোনাৰ পিঠিৰ পাছফালে হাঁহি হাঁহি উৰুৱাই পেলায়। কেতিয়াবা আপোনাৰ খাবলৈও পইচা নাছিল, গোটেই ৰাতিটো অকলশৰীয়া হৈ কান্দিছিল আপুনি। কঠোৰ সত্যটো হ'ল পৃথিৱীৰ বেছিভাগ মানুহেই আপোনাৰ দুৰ্বলতাবোৰ পৰা শিকিবলৈ নহয়, আপোনাক তুচ্ছ জ্ঞান কৰিবলৈহে শুনি থাকে। এজন ল'ৰাই তেওঁৰ জীৱনৰ অতি কঠিন সময়ৰ মাজে পাৰ হৈ গৈছিল। তথাপিও ঋণ, প্ৰত্যাখ্যান, ঠাট্টা মস্কৰাৰ বিষয়ে তেওঁ কাকোৱে কোৱা নাছিল। সি মাথো মনে মনে কাম কৰি গৈ থাকিল। আৰু আজি যেতিয়া তেওঁ সফল হৈ উঠিল তেতিয়া মানুহে নিজেই সুধিছে, কেনেকৈ কৰিলা ভাই? তাৰপিছত তেওঁ ক'লে, আপুনি মোৰ দুখৰ সময়খিনি লক্ষ্য কৰিছিল, কিন্তু মই কৰা সংঘৰ্ষখিনি দেখা নাছিল। 6 নম্বৰটো হৈছে আপুনি কিমান সহায় কৰিলে বা কাক দান কৰিলে কেতিয়াও প্ৰচাৰ নকৰিব। যদি আপুনি কাৰোবাক সহায় কৰিছিল, ভোকাতুৰ মানুহক খুৱাইছিল, কোনো দুখীয়াৰ শিক্ষাৰ সমৰ্থন কৰিছিল বা ভগ্ন মানুহক আশা দিছিল, তেন্তে আপুনি মানৱতাৰ সৰ্ববৃহৎ সেৱা আগবঢ়াইছে। কিন্তু এটা কথা অতি স্পষ্টকৈ বুজিব যে সেই সহায়ৰ প্ৰচাৰ নকৰিব আপুনি। আজিকালি কি হৈছে, মানুহে দুখীয়া মানুহ এজনক চকলেট এটা দি লগে লগে নিজৰ পকেটৰ পৰা মোবাইলটো উলিয়াই আনে, ভাইটি হাঁহি দিয়াচোন, কাহিনীটো ইনষ্টাগ্ৰামত পোষ্ট কৰিব লাগিব। এতিয়া আপুনি ভাবি চাওকচোন, সেই দুখীয়া মানুহজনে খাদ্য বিচাৰে নে কেমেৰাৰ লেন্সটো বিচাৰে? কাৰোবাক সহায় কৰাটো আৰু সেইখিনি উদঙাই দিয়াটো একেলগে কেতিয়াও হ'ব নোৱাৰে। কাৰণ সহায়ৰ উদ্দেশ্য যদি প্ৰশংসা হয় তেন্তে সেয়া সেৱা নহয়, চুক্তিহে আছিল। আৰু এটা সৰু উদাহৰণ দিওঁ। এজন বহুত ধনী মানুহ আছিল। তেওঁৰ হাতত কোটি কোটি মূল্যৰ সম্পত্তি আছিল। তেওঁ প্ৰতি বছৰে হাজাৰ হাজাৰ লোকক সহায় কৰিছিল, যদিও কোনেও গম নাপালে, কাৰণ তেওঁ কেতিয়াও নিজৰ কামৰ প্ৰচাৰ কৰা নাছিল। তাৰপিছত এদিন এজন বৃদ্ধই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ মোক সহায় নকৰিলে হয়তো মই আজি জীয়াই নাথাকিলোহেঁতেন। তেতিয়া মানুহে উপলব্ধি কৰিব লাগে যে প্ৰকৃত দান হ'ল মানুহৰ আত্মসন্মানক ৰক্ষা কৰা, তেওঁলোকৰ দৰিদ্ৰতাক ভাইৰেল কৰা নহয়। চাণক্যই কয় যে দান বৰঙণি অহংকাৰ অবিহনে আৰু প্ৰচাৰ অবিহনে দিলেহে ফল দিয়ে। গতিকে যদি আপুনি সঁচাকৈ কাৰোবাক সহায় কৰে তেন্তে ইয়াক আপোনাৰ ইনষ্টাগ্ৰামত প্ৰকাশ কৰিবৰ বাবে নহয়, আপোনাৰ হৃদয়ত সন্তুষ্টিৰ উৎস হিচাপে লওক।
7 নম্বৰটো হৈছে আপোনাৰ পৰৱৰ্তী ডাঙৰ লক্ষ্য কাকোৱেই নক'ব। এইখন পৃথিৱীত মানুহে আপোনাৰ সপোনক নহয়, আপোনাৰ উদ্দেশ্যকহে বেছি ভয় কৰে। যেতিয়া আপুনি কাৰোবাক কয় যে মই 5 বছৰৰ পাছত কোটিপতি হ'ম, অডি এখন কিনিবলৈ ওলাইছোঁ, ভাৰতৰ পৰৱৰ্তী ডাঙৰ ব্যৱসায়টো মই কৰিবলৈ ওলাইছোঁ, 90% মানুহে সেই সময়ত আপোনাৰ কথাটো গুৰুত্ব সহকাৰে লোৱা নাছিল, হাঁহি হাঁহি আপোনাক ঠাট্টা কৰি উৰুৱাই দিছিল। হেৰা, এইটো তোমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আছে। আৰু 10% মানুহে কিন্তু ভয় খাইছিল যে আপুনি সেই কামটো কৰিবলৈ পাৰিব বুলি। এবাৰ এজন ল'ৰাই সকলোকে কৈছিল যে তেওঁ নিজাববীয়াকৈ এটা এপ তৈয়াৰ কৰি লাখ লাখ মানুহৰ জীৱন সলনি কৰিব। বৰঞ্চ মানুহে তেওঁক উৎসাহ নিদিলে, বৰঞ্চ তেওঁৰ নিজৰ বন্ধুসকলে তেওঁক আঁতৰাই বেলেগ এটা ফাললৈ নিবলৈ চেষ্টা কৰিছিল। আৰু কিছু সংখ্যকে তেওঁক অন্যমনস্ক কৰি তুলিবলৈ ধৰিছিল। কোনোবাই তেওঁৰ পৰিকল্পনাৰ কথাবিলাক ফাদিল কৰিলে আৰু অৱশেষত তেওঁৰ সপোনটো অপূৰ্ণ হৈ থাকিল। চাণক্যই লিখিছে যে আকাংক্ষা যেতিয়ালৈকে মৌনতালৈ বৃদ্ধি পাব, তেতিয়ালৈকে নিৰাপদে থাকিব। অৰ্থাৎ মনৰ ভিতৰত পুহি ৰখা সপোনবোৰ শক্তিশালী হয়। আপুনি প্ৰকাশ কৰাসকল বাহিৰৰ নেতিবাচক চিন্তাধাৰাৰ মানুহ। তেওঁলোকে আপোনাৰ পৰিকল্পনাক কেতিয়াও বাস্তৱত পৰিণত হ'বলৈ নিদিয়ে। গতিকে আপোনাৰ পৰৱৰ্তী ডাঙৰ লক্ষ্যত উপনীত নোহোৱালৈকে কাকোৱেই নক'ব। যেতিয়া হ'ব তেতিয়া কাকোৱে উত্তৰ দিয়াৰ প্ৰয়োজন নহ'ব। কাৰণ আপোনাৰ সফলতাই তেওঁলোকক ইমান জোৰেৰে আঘাত কৰিব যে তেওঁলোকে সম্পূৰ্ণৰূপে নিমাত হৈ পৰিব। এতিয়া আপুনি জানিব পাৰিছে প্ৰতিজন কোটিপতিয়ে নিজৰ হৃদয়ত লুকুৱাই ৰখা 7টা গোপন কথা। 1 নম্বৰ, আপোনাৰ উপাৰ্জনৰ কথা কাকোৱেই নক'ব। 2 নম্বৰ, পৰৱৰ্তী পদক্ষেপ লোৱাৰ আগতে হুলস্থুল নকৰিব। 3 নম্বৰ, আপোনাৰ ডাঙৰ সপোনবোৰ সকলোৰে লগতে শ্বেয়াৰ নকৰিব। 4 নম্বৰ, আপুনি কি শিকিলে আৰু কাৰ পৰা শিকিলে গোপনে ৰাখক। 5 নম্বৰ, আপোনাৰ সংগ্ৰামৰ কাহিনী সকলোকে নক'ব। 6 নম্বৰ, আপুনি কিমান সহায় পালে বা কিমান দান কৰিলে তাক দেখুৱাবলৈ নালাগে। 7 নম্বৰটো হৈছে আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ পৰৱৰ্তী ডাঙৰ ডাঙৰ লক্ষ্যৰ বিষয়ে কাকোৱেই নক'ব। কাৰণ এই পৃথিৱীখনে আপোনাৰ সফলতাৰ ওপৰত নহয়, আপোনাৰ দুৰ্বলতাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। এতিয়া সিদ্ধান্তটো আপোনাৰ হাতত। হুলস্থুল কৰিবনে ইতিহাস সৃষ্টি কৰিব? যদি আজিৰ পৰা এই 7টা কথা গোপনে ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে, তেনেহ'লে তলত কমেণ্ট কৰক। লগতে লিখক, এতিয়া মই কেৱল কথা নকওঁ, কেৱল কৰিবলৈ চেষ্টা কৰি যাম। লগতে ভিডিঅ'টোৰ জৰিয়তে যদি অলপ হ'লেও উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ ভিডিঅ'টিৰ জৰিয়তে কাৰোবাৰ জীৱনলৈ অলপ হ'লেও পৰিৱৰ্তন আনিবলৈ পাৰোঁ, তেনেহ'লে মই নিজকে ধন্যবাদ বুলি মানিম। পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।